মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ চম্ভালি কথা ক'ব। জুবিন গাৰ্গক লৈ আপুনি বহুত পলিটিক্স কৰিছে আৰু এই পলিটিক্স বন্ধ কৰক। আপোনাৰ পত্নীয়ে জুবিন গাৰ্গৰ অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ আপোনাৰ পত্নীয়ে তাতে আপোনাৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা বুলি, ফেশ্বন শ্ব'টো চলোৱা বুলি অভিযোগ উত্থাপন কৰি আছে। আৰু আপোনাৰ পত্নীয়ে জুবিনদাৰ মৃত্যুৰ পাছতো তাতে নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' চলাই আছিলে বুলি অভিযোগ উঠিছে। এতিয়ালৈকে আপুনি তদন্তলৈ কিয় পত্নীক আনিব পৰা নাই? এনেই পুলিচৰ লাংফাং তদন্ত এটা কৰাই আছে। এই মানুহজনৰ কি আছে জীৱনটোত ক'ব নোৱাৰো। খালি মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে, খালি মোৰ ঘৈণীজনীৰ পিছত, বাকী একো কাম নাই। আটাইতকৈ দুখৰ কথা যে এই মানুহজনৰ চকু মোৰ অকল ঘৈণীটোজনীৰ ওপৰত। যে হিমন্ত বিশ্ব শৰ্মা ইমান কঠোৰ মানুহ, মোৰ সন্মুখত হিমালয় আহিলেও মই ভাঙি দিম, চিন্তা কৰিব নালাগে। এইবিলাক অভিযোগে মোক আগতো তেলাব পৰা নাই, এতিয়াও নোৱাৰে। যি পুৰুষ হয়, যাৰ সাহস আছে, সি মোৰ লগত যুঁজক। মোৰ লগত যুঁজিব সাহস আছে নেকি?